শিৱসাগৰত আম আদমি পাৰ্টিয়ে বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব। শিৱসাগৰ সমষ্টিৰ পৰা আম আদমি পাৰ্টিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব তপন গগৈয়ে। আম আদমি পাৰ্টিয়ে আগন্তুক 2026 নিৰ্বাচনত গ্ৰাম্য অৰ্থনীতিৰ লগতে শিক্ষা স্বাস্থ্য উন্নয়নৰ ওপৰত কাম কৰাৰ লক্ষ্য। তপন গগৈয়ে বেচৰকাৰী সংস্থাৰ দ্বাৰা শিক্ষা কৃষি আৰু স্বনিয়োজন ক্ৰিয়া ক্ষেত্ৰত উদগনি যোগাব বুলিও মন্তব্য কৰে। প্ৰতিশ্ৰুতি নহয় কৰ্মৰ দ্বাৰা ৰাইজৰ কাষ চপাৰ লক্ষ্য আম আদমি পাৰ্টিৰ। মই আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জয়ন্ত কুমাৰ শইকীয়া। আমি আজি এই শিৱসাগৰ যি সমষ্টি, সেই সমষ্টিত আমি উপস্থিত হৈছোঁহি। ইয়াত আমাৰ আম আদমি পাৰ্টিৰ সাংগঠনিক বিষয় কেনেধৰণে আগবাঢ়িছে, তপন গগৈ ডাঙৰীয়া আমাৰ এজন উদীয়মান যুৱ নেতা, তেওঁৰ নেতৃত্বত এই সমষ্টিটো তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়। আম আদমি পাৰ্টিয়েও তেওঁক প্ৰাৰ্থিত্ব দিবৰ বাবে আমি আগবাঢ়ি আহিছোঁ, যাৰ বাবে আমি সমষ্টিত সাংগঠনিক দিশত কি আগবাঢ়িছে, নিৰ্বাচন কেন্দ্ৰিক সংগঠন কেনেধৰণে আগবাঢ়িছে তাৰ পৰ্যালোচনা কৰিবৰ কাৰণে মই আহিছোঁ। আৰু আমি ইয়াত যথেষ্ট অনুপ্ৰেণিত হৈছোঁ যে আম আদমি পাৰ্টিক শিৱসাগৰবাসী ৰাইজে এইবাৰ ভোট দি পেলাই জয়যুক্ত কৰাব। আৰু ইয়াত যিসমূহ অসুবিধা আমি দেখিছোঁ, আমি ঐতিহাসিকপূৰ্ণ এটা সমষ্টি। ইয়াত যিসমূহ বস্তু থাকিব লাগিছিলে, এখন ভাল চিকিৎসালয় নাই, স্বাস্থ্যকেন্দ্ৰটো তেনেকুৱা ধৰণৰ আমি পৰিলক্ষিত কৰিছোঁ, শিক্ষা কেন্দ্ৰটো তেনেকৈ খুব ভাল শিক্ষা অনুষ্ঠান আমি দেখা নাই। আৰু অসম চৰকাৰে গোটেই অসম ভিত্তিত এপ্ৰক্সিমেট 8,000মান স্কুল এতিয়ালৈকে বন্ধ কৰিছে। গতিকে আমাৰ মূল লক্ষ্য শিক্ষা স্বাস্থ্য আৰু গ্ৰাম্য অৰ্থনীতি। অসম হৈছে এখন কৃষিপ্ৰধান ৰাজ্য। গতিকে আমি কৃষকৰ লগত জড়িত হৈ যদি কাম নকৰোঁ তেতিয়াহ'লে গ্ৰাম্য অৰ্থনীতি উন্নত নহ'ব। আৰু যদি গ্ৰাম্য অৰ্থনীতি উন্নত নহয় তেতিয়াহ'লে আমাৰ ৰাজ্যখন আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে অসুবিধা হ'ব। গতিকে আমি গ্ৰাম্য অৰ্থনীতি, শিক্ষা আৰু স্বাস্থ্য এই তিনিটা মূল বিষয় হিচাপত লৈ আমি অনাগত যি 26ৰ বিধানসভা ইলেকশ্যন হ'ব, সেই ইলেকশ্যনত আমাৰ আম আদমি পাৰ্টিৰ যি মডেল, সেই মডেল আমি প্ৰস্তুত কৰিম আৰু তাৰ ওপৰতে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। ব্যুৰ' ৰিপৰ্ট, ভইচ 365।